লোকসভা নিৰ্বাচনক লৈ নতুন অংক এআইডিএফৰ বিজেপিক প্ৰতিহত কৰাৰ নতুন ৰণকৌশল প্ৰস্তুত কেইবাটাও সমষ্টিত বিজেপি বিৰোধী প্ৰাৰ্থীক দিব সমৰ্থন প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে এআইডিএফ দল শাসকীয় বিজেপিক যিকোনো প্ৰকাৰে পৰাস্ত কৰাৰ স্বাৰ্থত ৰাজ্যৰ কেইবাটাও সমষ্টিত বিজেপি মিত্ৰজোঁট বিৰোধী প্ৰাৰ্থীক নৈতিক সমৰ্থন জনাব বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইডিএফ দলে শুকুৰবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে আমিনুল ইছলামৰ মতে ৰাজ্যৰ বিৰোধী ঐক্যত থাকি এআইডিএফ দলে গেৰুৱা শিবিৰক হলঠেকত পেলাব বিচাৰিছিল কিন্তু একমাত্ৰ কংগ্ৰেছৰ বাধাৰ বাবে বিৰোধী ঐক্যত অন্তৰ্ভুক্ত নহল এআইডিএফ কংগ্ৰেছ আৰু বিজেপিৰ গোপন বুজাবুজি থকা বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত বিজেপি বিৰোধী প্ৰাৰ্থীক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিলে এআইডিএফে য'ত যি তিনিটা সমষ্টিত এআইডিএফৰ প্ৰাৰ্থিত্ব আছে এই তিনিটা সমষ্টিৰ বাহিৰে বাকী সমষ্টিবিলাকত আমি বিজেপিৰ সন্মুখত শক্তিশালী প্ৰাৰ্থিত্ব বা শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা যিটো দলে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে আমি সেই দলক ভোট দিব দিছোঁ আমি বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে শক্তিশালী প্ৰাৰ্থীক বিজেপি শক্তিশালী প্ৰাৰ্থীক বিবেক ভোট দিবৰ কাৰণে আহ্বান কৰিছোঁ দৰং ওদালগুৰি সমষ্টিত বিপিএফ প্ৰাৰ্থীক নৈতিক সমৰ্থন দিব এআইডিএফে বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োক দলটোৱে জনাব নৈতিক সমৰ্থন দুৰ্গা দাস বড়োক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা আমি সমৰ্থন আগবঢ়াম আৰু ইয়াৰ লগতে আমাৰ তাত কেইবাটাও জিলা কমিটি আছে দৰং জিলা কমিটি আছে ওদালগুৰি জিলা সমিতি আছে সকলো জিলা সমিতিক আমি কৈ দিম যে আমাৰ নৈতিকভাৱে সমৰ্থন দুৰ্গা দাস বড়োক সমৰ্থন আগবঢ়াইছে এটি স্পষ্ট কথা শুকুৰবাৰে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত শিলচৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক নৈতিক সমৰ্থন জনোৱাৰ লগতে বৰপেটা সমষ্টিত চিপিএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক নৈতিক সমৰ্থন জনাব বুলি কৰিলে আনুষ্ঠানিক ঘোষণা শিলচৰ সমষ্টিত আমি দেখিছোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিশেষ কোনো প্ৰভাৱ এতিয়ালৈকে বিস্তাৰ কৰিব পৰা নাই আৰু তাত আমি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰীযুত ৰাধেশ্যাম বিশ্বাস এটা সময়ত আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট আছিল আমাৰ এমপি আছিল তেখেত অত্যন্ত ভাল মানুহ অত্যন্ত প্ৰভাৱশালী ব্যক্তি এই নিৰ্বাচনত আমি নৈতিকভাৱে তেখেতক সমৰ্থন কৰিছে আহিছোঁ যাতে বিজেপিক পৰাভূত কৰি জিকি আহে কংগ্ৰেছৰ প্ৰাৰ্থীজন দিব্যাং অত্যন্ত দুৰ্বল পাৰফৰ্মেঞ্চ কতো ভালদৰে পাৰফৰ্মেঞ্চ দেখিব পৰা নাই তাত কিন্তু আমি আমাৰ দলে অলৰেডি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আমি আমাৰ দলৰ ফালৰ পৰা নৈতিক সমৰ্থন আগবঢ়াইছোঁ বিপৰীতে কোকৰাঝাৰ আৰু গুৱাহাটী সংসদীয় সমষ্টিক লৈ এতিয়াও কোনো স্পষ্ট সিদ্ধান্ত লোৱা নাই এআইডিএফে এই দুই সমষ্টিত ৱেইট এণ্ড ৱাচ নীতি দলটোৰ গুৱাহাটী আৰু কোকৰাঝাৰৰ ক্ষেত্ৰত যিটো থাৰ্ড পেজ এতিয়াও যথেষ্টখিনি সময় আছে আমি ৱেইট এণ্ড ৱাচত আছোঁ গুৱাহাটী আৰু কোকৰাঝাৰত কাৰ ভাল হ'ব পজিশ্যনটো কাৰ ভাল হয় বিজেপিৰ সন্মুখত কোনে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে থাৰ্ড পেজটোত আমি এতিয়া ৱেইট এণ্ড ৱাচ ইফালে ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত এআইডিএফৰ প্ৰতিগৰাকী প্ৰাৰ্থী জয়ী হ'ব বুলি উল্লেখ কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰিলে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে আনকি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনো হাৰি নগ'ল এই সমালোচনাৰ পৰা দেখিছোঁ যে ধুবুৰীত মানে বদৰুদ্দিন আজমল চাহাবৰ বিৰুদ্ধে ৰকিবুল হুছেইন ডাঙৰীয়াই বা কংগ্ৰেছে কিছুমান মিছা প্ৰপাগাণ্ডা চলাই আছে আপোনালোকে নিশ্চয় জানে অসমৰ যিবিলাক ইছ্যু মাইনৰিটি যিখিনি ইছ্যু যিখিনি কেছ সুপ্ৰিম কোৰ্টত চলি আছে সকলো কেছবিলাক জমিয়তে চলাই আছে ধুবুৰী পাৰ্লামেণ্টৰ আজি বুৰ্বক বনাবৰ কাৰণে ৰকিবুল হুছেইন কৰিছে এই কথাটো এটা কথা স্পষ্ট কৰে যে ৰকিবুল হুছেইন ডাঙৰীয়াই কিমান হতাশাত ভুগিছিল চৰমভাৱে হতাশাত ভুগি মিছাৰ আশ্ৰয় লৈ অসত্যৰ আশ্ৰয় লৈ সাধাৰণ ৰাইজক বুৰ্বক বনাবৰ চেষ্টা কৰিছে এআইডিএফৰ এই সমৰ্থনে আচলতে কিমান লাভান্বিত কৰিব বিৰোধী প্ৰাৰ্থীসমূহক সেয়া সময়ত স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ শইকীয়াৰ সহযোগত ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম